মীন ৰাশিৰ বাবে গুড নিউজ ফেব্ৰুৱাৰী 2026। মীন ৰাশিৰ লোকসকল ফেব্ৰুৱাৰী 2026 মাহত আপোনালোকৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি যি অপেক্ষা, যি চিন্তা, যি দুখ আপোনাৰ মনত চলি আছিল, এই মাহত তাৰ অন্ত হোৱাৰ যোগ আছে। এই ফেব্ৰুৱাৰী মাহত চাকৰি, ব্যৱসায়, প্ৰেম, ধন, স্বাস্থ্য এই চাৰিওটা ক্ষেত্ৰতেই আপোনাৰ গুড নিউজ আহিব পাৰে। কিন্তু এই সুযোগ সকলোৱে নাপায়। মাত্ৰ যিসকলে শেষলৈকে শুনিব তেওঁলোকেহে বুজিব পাৰিব এই মাহত কিমান গুৰুত্বপূৰ্ণ। আহক তেন্তে আৰম্ভ কৰোঁ। গ্ৰহ নক্ষত্ৰৰ সামগ্ৰিক অৱস্থা। ফেব্ৰুৱাৰী মাহত সূৰ্য, শুক্ৰ আৰু বৃহস্পতিৰ শুভ প্ৰভাৱত মীন ৰাশিৰ ওপৰত বিশেষ কৃপা পৰিছে। এই মাহত অন্তৰ্দৃষ্টি শক্তিশালী হ'ব। ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। পুৰণি কষ্টৰ ফল পোৱাৰ সময় আৰম্ভ হ'ব এই ফেব্ৰুৱাৰী মাহতেই। এইটো এনে এটা মাহ য'ত আপোনাৰ জীৱনৰ গতি লাহে লাহে কিন্তু নিশ্চিতভাৱে সলনি কৰিব। চাকৰি আৰু কৰ্মজীৱন। ফেব্ৰুৱাৰী 2026 মীন ৰাশিৰ চাকৰিয়াল লোকসকলৰ বাবে ব্ৰেক থ্ৰুত মান্থ হ'ব। যিসকলে বহুদিন ধৰি চাকৰি বিচাৰি আছে, প্ৰমোশ্যন বা বৃদ্ধি বিচাৰি আছে, নতুন বিভাগ, নতুন কামৰ আশা কৰি আছে, তেওঁলোকৰ বাবে এই মাহত এটা গুড নিউজ আহিব পাৰে। বিশেষভাৱে এই মাহৰ মাজভাগত ইণ্টাৰভিউ, কল, মেছেজ বা হঠাৎ অফাৰ আহিব পাৰে। এই সময়ছোৱাত কামত মনোযোগ বঢ়াওক, এলেহুৱা ভাৱ এৰাই চলক, কাৰণ এই সুযোগ আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে। ধন সম্পত্তি আৰু অৰ্থনীতি। ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ ধনৰ ভাগ্য লাহে লাহে শক্তিশালী হ'ব। পুৰণি ৰৈ থকা ধন ঘূৰাই পাব পাৰে। আপোনাৰ এক্সট্ৰা ইনকামৰ যোগ আছে। এই ফেব্ৰুৱাৰী মাহতে আপুনি এক্সট্ৰা ইনকাম লাভ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰা সহায় সহযোগিতা লগতে সমৰ্থন লাভ কৰিব। গুড নিউজ, মাহৰ শেষৰ ফালে হঠাৎ ধন লাভ বা সুখবৰ পাব পাৰে। কিন্তু এটা মনত ৰাখিব, অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগিব। লোভত পৰি কোনো ভুল ডিচিশ্যন নল'ব, গতিকে ভুল ইনভেষ্ট নকৰিব লোভত পৰি। ধৈৰ্য ৰাখিলে এই মাহত ধনৰ ক্ষেত্ৰত আশীৰ্বাদ হিচাপে আপোনাৰ পৰিগণিত হ'ব। প্ৰেম জীৱন আৰু সম্পৰ্ক। ফেব্ৰুৱাৰী 2026 মীন ৰাশিৰ প্ৰেম জীৱন আপোনাৰ গল্ডেন টাইম, সোণালী সুযোগ বুলি ক'ব পাৰি এই ফেব্ৰুৱাৰী মাহত প্ৰেম জীৱনৰ কাৰণে। প্ৰেমিক প্ৰেমিকাৰ মাজত ভাল বুজাবুজি থাকিব, ভাল কথা বতৰা হ'ব আৰু গভীৰ সংযোগ হ'ব এই ফেব্ৰুৱাৰী মাহতেই। পুৰণি যদি কিবা ভুল বুজাবুজি আছিলে, মিছ আণ্ডাৰষ্টেণ্ডিং আছিলে, সেইটো আঁতৰি আপোনাৰ প্ৰেম জীৱনত মধুৰতম সময় কটাবলৈ সক্ষম হ'ব। দূৰত্ব থাকিলে ওচৰ আহিব, মনৰ কথা প্ৰকাশ কৰাৰ সাহস পাব আপুনি। গুড নিউজ, অবিবাহিত লোকসকলৰ বাবে নতুন প্ৰেম বা বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। বিবাহিত লোকসকলে এই মাহত জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। পৰিয়াল আৰু সামাজিক জীৱন। এই মাহত পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক আগতকৈও মজবুত হ'ব। ঘৰৰ সমস্যা লাহে লাহে সমাধান হ'ব। আত্মীয়ৰ সৈতে ভুল বুজাবুজি যদি আছে, সেইটো আঁতৰি যাব। সমাজত আপোনাৰ মান সন্মান বৃদ্ধি পাব। গুড নিউজ, পৰিয়ালৰ কোনো সদস্যৰ পৰা ভাল খবৰ পাব পাৰে। এই মাহত পৰিয়ালৰ লগত সময় কটাওক, ই আপোনাৰ মানসিক শক্তি দিবলৈ সক্ষম হ'ব। স্বাস্থ্য আৰু মানসিক অৱস্থা। স্বাস্থ্যৰ ক্ষেত্ৰত ফেব্ৰুৱাৰী মাহটো মীন ৰাশিৰ বাবে হিলিং মান্থ হ'ব। আপোনাৰ মানসিক চাপ কমিব, যিবিলাক টেনশ্যন আছিলে সেইটো নাইকিয়া হ'ব। টোপনিৰ সমস্যা, চিন্তা আঁতৰি যাব। শৰীৰত শক্তি বাঢ়িব, শক্তিশালী অনুভৱ কৰিব। আপুনি পানী বেছিকৈ খাওক আৰু নিশা ঠিকমতে শুই থাকক। পুৰণি সমস্যা থাকিলে এই মাহত উন্নতি দেখা যাব। বিশেষ শুভ সময় আৰু সংকেত। শুভ দিন হৈছে বৃহস্পতিবাৰ। শুভ ৰং হৈছে সামুদ্ৰিক নীলা, নীলা। শুভ সংখ্যা হৈছে 3। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনিত আপুনি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰিলে সফলতাৰ হেৰিটো বাঢ়িব, পৰিমাণ বঢ়াৰ সম্ভাৱনা আছে। ফেব্ৰুৱাৰী মাহৰ ডাঙৰ উপদেশ। মীন ৰাশিৰ লোকসকলৰ বাবে এই মাহৰ মূল মন্ত্ৰ, নিজৰ অন্তৰ্দৃষ্টি বিশ্বাস কৰক, ভয় এৰাই আগবাঢ়ি যাওক। সুযোগ আহিলে এৰিব নালাগে, আপুনি সুযোগ ধৰি ল'ব। ফেব্ৰুৱাৰী 2026 আপোনাৰ জীৱনত এনে এটা মাহ য'ত ঈশ্বৰে আপোনাক ক'ব, এতিয়া তোমাৰ সময়। শেষত ক'ব খোজা, এই মাহটো আপোনাৰ বাবে গুড নিউজ মান্থ। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। ফেব্ৰুৱাৰী 2026 এই মাহটো মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাগ্য সলনি কৰা মাহ হ'ব পাৰে। দীৰ্ঘদিন ধৰি যিসকলে পঢ়াত মন ধৰি ৰাখিব নোৱাৰিছিল, যাৰ ফলাফল লৈ চিন্তিত আছিল, এই মাহত লাহে লাহে মনোযোগ আৰু আত্মবিশ্বাস ঘূৰি আহিব। গুড নিউজ, পঢ়া শুনাত মন বহিব আৰু স্মৃতিশক্তি বৃদ্ধি পাব। মনোযোগ আৰু স্মৰণ শক্তি বৃদ্ধি কৰাৰ উপায়। এই মাহত মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ মগজু শক্তি বাঢ়িব।
কঠিন বিষয় সহজ লাগিব, যিয়ে পঢ়ি আছে সেয়া মনত থাকিব, এলেহুৱা ভাৱ কমি যাব, বিশেষকৈ গণিত, বিজ্ঞান, টেকনিকেল বিষয়ত উন্নতি দেখা যাব। গুড নিউজ, আগতে যি বিষয়ত ফেইল বা দুৰ্বল আছিল সেই বিষয়তে এই মাহত উন্নতি হ'ব। পৰীক্ষা আৰু ফলাফল, যিসকল ছাত্ৰ ছাত্ৰী বৰ্ড পৰীক্ষা, কলেজ, ইউনিভাৰ্চিটিৰ পৰীক্ষা, তেওঁলোকৰ বাবে কম্পিটিটিভ এক্সাম, এইবিলাক SSC, বেংকিং, পুলিচ এক্সেট্ৰা, এইবিলাকত যিয়ে এক্সাম তৈয়াৰ কৰি আছে তেওঁলোকৰ বাবে ফেব্ৰুৱাৰী মাহটো পজিটিভ ছিগনেল হিচাপে লৈ আহিছে। গুড নিউজ, ফলাফল আপোনাৰ পক্ষতেই থাকিব। আপোনাৰ আশা অনুযায়ী নম্বৰ বা চিলেকশ্যন হোৱাৰ যোগ আছে। মাহৰ শেষৰ ফালে গুৰুত্বপূৰ্ণ ভাল খবৰ আহিব পাৰে। উচ্চ শিক্ষা আৰু কেৰিয়াৰ ষ্টাডি, যিসকলে হায়াৰ ষ্টাডি বিদেশত পঢ়া শুনাৰ কথা ভাবি আছে তেওঁলোকৰ বাবে এই মাহটো এপ্ৰুভেল বা ছাপৰ্ট পাব পাৰে। গুড নিউজ, এডমিশ্যন, স্কলাৰশ্বিপ বা গাইডেন্স লাভ হোৱাৰ যোগ আছে এই সময়ছোৱাতেই। ফেব্ৰুৱাৰী মাহটো যিসকলে কোচিং বা টিউশ্যন কৰে তেওঁলোকৰ বাবে শিক্ষকৰ পৰা বিশেষ সহায় সহযোগিতা লাভ কৰিব, সঠিক গাইডেন্স পাব, কনফিডেন্স বাঢ়িব। আপোনাৰ অনলাইন ষ্টাডি বা ইউটিউব ডিজিটেল কোৰ্চ এইবিলাকত আপোনাৰ বিশেষ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু শিক্ষাৰ ক্ষেত্ৰত সাৱধানতা, এই মাহটোত আপুনি মোবাইলত অধিক সময় নষ্ট নকৰিব, তুলনামূলকভাৱে এইটো এৰাই চলক, ৰাতি দেৰিলৈকে নোহোৱাকৈ নাথাকিব, নিয়মিত পঢ়া শুনা কৰক, সময়সূচী মানি চলক, এই মাহটো সফলতাৰ চাবিকাঠি হ'ব। শিক্ষাৰ ক্ষেত্ৰত বাবে বিশেষ উপদেশ, পুৱা পঢ়া অভ্যাস কৰক, সৰু লক্ষ্য ঠিক কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক। শুভ দিন হৈছে বুধবাৰ আৰু বৃহস্পতিবাৰ, শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 12 আৰু 3। শিক্ষাৰ ক্ষেত্ৰত গুড নিউজ চামাৰি, মনোযোগ বৃদ্ধি পাব, পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, হায়াৰ ষ্টাডিৰ সুযোগ পাব, শিক্ষক আৰু পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ লোকসকল, ফেব্ৰুৱাৰী 2026 মাহটো আপোনাৰ জীৱনত এটা নতুন আশাৰ বাট মুকলি কৰিছে। ধন হওক, প্ৰেম হওক, শিক্ষা হওক বা জীৱনৰ যিকোনো ক্ষেত্ৰ, এই মাহটো আপুনি আগবঢ়াৰ সুযোগ পাব। কেৱল এটা কথা মনত ৰাখিব, নিজৰ ওপৰত বিশ্বাস ৰাখক, কাৰণ ভাগ্য সদায় সাহসী মানুহৰ পক্ষতেই থাকে। যদি ভিডিঅ'টো আপোনাৰ মন চুই গৈছে তেন্তে লাইক কৰিব নাপাহৰিব, আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক। এনেধৰণৰ সঠিক ৰাশিফল প্ৰতিদিনে পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই আপোনালোকৰ বাবে পুনৰ এটা নতুন ভিডিঅ' লৈ শীঘ্ৰেই আহিম। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক আৰু ভাগ্য আপোনাৰ লগত থাকক। ধন্যবাদ।